নমস্কাৰ প্ৰাইভেট আসাম কেৰিয়াৰৰ নতুন এটা ভিডিঅ'ত স্বাগতম জনাইছো এতিয়া আজি ওলোৱা ভ্যাকেন্সিখিনি মই দেখুৱাই আছো আজি যেটো প্ৰথম ভ্যাকেন্সি আহিছে সেটো আপোনালোকৰ সফট ল্যাব লক্ষী মন্দিৰ বেলতলাৰ পৰা আহিছে এক নম্বৰ পোষ্ট হৈছে অফিস এসিস্ট্যান্ট গ্ৰেজুৱেচন কৰা হলে হ'ব দুই নম্বৰটো কম্পিউটাৰ ফেকাল্টি ইয়াতে পিজিডিসিএ নহলে এডিসিএ কৰা হলে হ'ব এবছৰ কম্পিউটাৰ ডিপ্লোমা থাকিব লাগিব আৰু লগতে ফটোশপ পেজ মেকাৰ টেলি এখিনি যদি জানে তেতিয়া হলে আগতে প্ৰিফাৰেন্স দিব ইয়াত দিয়া মেইলটো আপোনালোকে বায়োডাটা পঠিয়াই দিব পাৰে যদি এপ্লাই কৰিব খোজে পিছৰ যেটো ভ্যাকেন্সি আহিছে হেতু আপোনালোকৰ নৰ্থ ইষ্ট ফয়েজ বুলি এটা কোম্পানী হয় নেকি ইয়াৰ পৰা আহিছে আপোনাৰ এক নম্বৰ পোষ্ট হৈছে ট্ৰেভেল ডেস্ক অপাৰেশন এটা পোষ্ট আছে ইয়াতে ৰিকোয়াৰমেন্ট খিনি চাওক ফিমেল ক্যান্ডিডেটৰ কাৰণে হয় অকল এক্সেলেন্ট কমিউনিকেশন স্কিল ইন ইংলিশ এন্ড হিন্দি জানিব লাগিব প্ৰফিশিয়েন্ট ইন কম্পিউটাৰ এপ্লিকেশন এন্ড ইন্টাৰনেট ইউজেস এখিনি জানিব লাগিব flexible work schedule full time work for home etu work for home hoy konoba jodi work from home job bisari ase etu apply koribo pare দুই নম্বৰটো হৈছে পোষ্ট ভিডিওগ্ৰাফাৰ পোষ্ট হয় এটুৰ কাৰণে আপোনালোকৰ ভিডিও এডিটিং অৰ লগতে ভিডিওৰ কামখিনি জানিব লাগিব ভিডিও কৰা লোকেশন হ'ব সাতগাঁও গুৱাহাটী কোনোবা এপ্লাই কৰিব বিচাৰিলে ইমেইলটোত বায়োডাটা পঠিয়াই দিব সোনকালে যে পিছৰ যেটো ভ্যাকেন্সি হেতু স্পাৰ্শ জু ৰোড ব্ৰাঞ্চৰ পৰা আহিছে ইয়াতে আপোনালোকৰ টিজিটি আৰু মন্টেছৰি ট্ৰেইনড লেডি টিচাৰ ভ্যাকেন্সি বিচাৰা আহিছে সাবজেক্ট হ'ব অকল হিন্দীৰ কাৰণে এপ্লাই কৰিব খুজিলে ইয়াতে দিয়া মেইলটোত বায়োডাটা পঠিয়াই দিব পিছৰ যেটো ভ্যাকেন্সি হেতু ৰেপুটেড সিকিউৰিটি এজেন্সি এটাৰ পৰা আহিছে এক নম্বৰ পোষ্ট হৈছে ৰিসেপশনিষ্ট ফিমেলৰ কাৰণে কোৱালিফিকেশন গ্ৰেজুৱেচন কৰা হলে হ'ব লগতে কম্পিউটাৰ স্কিল থাকিব লাগিব দুই নম্বৰটো হৈছে ফিল্ড অফিচাৰ মেলৰ কাৰণে হয় এটো গ্ৰেজুৱেট কৰা হ'ব লাগিব লগতে 5 ইয়াৰ্স এক্সপেৰিয়েন্স লাগিব ইন সিকিউৰিটি ইন্ডাষ্ট্ৰি এপ্লাই কৰিবৰ কাৰণে আপোনালোকৰ ইয়াতে যেটো মেইল দিয়া আছে এই মেইলটোত বায়োডাটা পঠিয়াই দিব আৰু এটো তেওঁলোকৰ ওয়েবসাইট হয় ইয়াতো ভিজিট কৰি আপোনালোকে ডিটেইলছটো চাই ল'ব পাৰিব পিছৰ যেটো ভ্যাকেন্সি এটো গুলশান পলিউলছ লিমিটেডৰ পৰা আহিছে ইয়াত আপোনালোকৰ বিএসসি ক্যান্ডিডেট বিচাৰা হৈছে বিএসসি যদি আপোনালোকৰ কোৱালিফিকেশন বিএসসি পাস কৰা হয় তেতিয়া হলে এপ্লাই কৰিব পাৰিব লোকেশন হ'ব আপোনালোকৰ গোৱালপাৰা আসাম আৰু এটো এটা ইথানল প্লান্ট হয় আৰু ইয়াতে 6টা পোষ্ট আছে আৰু স্যালাৰি 9500 হ'ব প্লাস পিএফ আৰু ইএসআই থাকিব ওয়াৰ্কিং আৱাৰ্স 8 আৱাৰ্স হ'ব ডিউটি এপ্লাই কৰিবৰ কাৰণে আপোনালোকৰ ইমেইলটোত বায়োডাটা পঠিয়াই এপ্লাই কৰি ল'ব পিছৰ যেটো পোষ্ট আহিছে হেতু পিকো এক্সপ্ৰেছৰ পৰা আহিছে ইয়াতে পোষ্ট হৈছে সেলস মেনেজাৰ কোৱালিফিকেশন গ্ৰেজুৱেচন কৰা হ'ব লাগিব লগতে এক্সপেৰিয়েন্স থকা হ'ব লাগিব আৰু এক্সপেৰিয়েন্স আপোনালোকৰ B2B সেলছত থাকিব লাগিব B2B মানে হৈছে বিজনেস টু বিজনেস প্ৰডাক্ট সমূহ আপোনালোকৰ বিজনেস টু বিজনেস সেল কৰাৰ এক্সপেৰিয়েন্স থাকিব লাগিব লোকেশন গুৱাহাটী হ'ব আৰু এপ্লাই কৰিবৰ কাৰণে ইয়াতে মেইলটো বায়োডাটা পঠিয়াই দিব পিছত যেটো পোষ্ট আহিছে হেতু আপোনালোকৰ অফিস এসিস্ট্যান্ট ইন জোৰাবাট আসাম এটো জোৰাবাটৰ কাৰণে হ'ব লোকেশন ইয়াতে আপোনালোকৰ ৰেসপন্সিবিলিটি খিনি চাই লওক ইনক্লুডিং ডাটা এন্ট্ৰি ৰিকনসিলিয়েশন এন্ড এসিস্টিং উইথ ফাইনান্সিয়েল ৰিপৰ্টস এখিনি একাউন্টছৰ কাম কৰিব লাগিব এখিনি বেসিক্যালি প্ৰিফাৰেন্স উইল বি গিভেন টু এক্সপেৰিয়েন্স ক্যান্ডিডেট যাৰ এক্সপেৰিয়েন্স আছে তেওঁলোকক প্ৰিফাৰেন্স দিব স্যালাৰি 10000 টু 12000 হ'ব ইয়াতে কোনো ধৰণৰ এপ্লিকেশন ফিজ দিব নালাগে আৰু এপ্লাই কৰিবৰ কাৰণে ইয়াতে যেটো মেইল দিয়া আছে এই মেইলটোত বায়োডাটা পঠিয়াই দিব আজি ভ্যাকেন্সি এখিনি আছিল লগ পাম পুনৰ এটা নতুন ভিডিঅত আজিলৈ আহো ধন্যবাদ